নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত দিনৰ মূৰত ৰেচিপি ভিডিও এটা লৈ আহিছো আজি আমি বনাবলৈ লৈছো কি বনাম পাছত জনাম এতিয়া বস্তুখিনি চাওক পিয়াজ আদা নহৰু বিলাহী জলকীয়া নিমখ চেনি নেমু টুকুৰা আৰু সৰিয়হ লৈছো এতিয়া সৰিয়হখিনি মই গ্ৰাইণ্ডাৰ বাটিত দি দিছো সৰিয়হখিনি মই ধুই তিয়াই থৈ দিছিলো 2 চামুচ সৰিয়হ তাতে অকনমান নিমখ চেনি আৰু নহৰু পিয়াজ আদা গুটেইখিনি দিম জলকীয়া তাৰ পাছতে দি মই এই গুটেইখিনি বস্তু দিয়াৰ পাছত মই নেমু টুকুৰা যে লৈছিলো হেয়া চেপি দিম নেমু ৰসখিনি কিয় জানে নে নেমু ৰসখিনি আৰু চেনি দিলে সৰিয়হৰ পেষ্টটো তিতা নহয় আৰু তাতে মই বিলাহীখিনিও পেষ্ট বনাই লম আৰু এয়া চিতল মাছ বনাবলৈ লৈছো সৰিয়হৰে এই চিতল মাছটো আমি নগাঁৱৰ পৰা লৈ আহিছিলো ইয়াত আমি অহাৰ পাছত চিতল মাছ খোৱাই নাই ইয়াত চিতল মাছ নাপায় বাহু মাছে পায় বহুত ডাঙৰ ডাঙৰ হেতু কাৰণে আমি চিতল মাছ লৈ আহিছিলো চিতল মাছ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন মাছটো ডাঙৰ আছিল আৰু এতিয়া মই ফ্ৰাই কৰি লম মই তেল বেছি নিদিও চাবচোন অকনমান তেল দিম আৰু তাতে মই মাছ কি পিস অলপ ফ্ৰাই কৰিম বেছি ফ্ৰাই নকৰো সৰিয়হৰ জুলত বা মাছৰ জুলত বেছি মাছ ফ্ৰাই কৰিলে জুলখন ইমান সোৱাদ লগা নহয় অকনমান মই ইলুটি কৰাৰ পাছতে থৈ দিম আৰু এতিয়া মই হৈয়ে গৈছে এই পিস এতিয়া হৈ গল চাওক আৰু ইয়াৰ পাছতে মই সেই তেলখিনিতে সৰিয়হৰ পেষ্টটো দি দিম সৰিয়হৰ পেষ্টটো তিতানো কি কাৰণে নহয় মই জনালো নহয় আপোনালোকে এই টিপছটো ব্যৱহাৰ কৰিবচোন আৰু এইখিনি ভালকৈ ভাজি লৈ মই তাতে বিলাহী পেষ্টটো দি দিম আৰু অলপ সময় ভাজিম যাতে বিলাহীৰ এটো কেঁচা কেঁচা ভাৱটো গুচি যায় কম জুইতে মই এনেকৈ ভাজি আছো আৰু বিলাহী দিলে ৰংটো বৰ ধুনীয়া হয় আৰু অকনমান সময় ঢাকিও থৈছিলো কম জুইত যাতে বিলাহীখিনি ভালকৈ সিজা যায় আৰু তাৰ পাছত মই অকনমান হালধি দিছো ইয়াত একো মছলা বেলেগ ব্যৱহাৰ নকৰো কিয়নো সৰিয়হৰ মাছৰ জুলত বেলেগ বেছি মা মছলা দিলে মানে ভাল নালাগে আৰু এয়া হৈ গৈছে মোৰ তাতে মই মাছ কি পিস দি দিছো দীঘল দেখিবলৈ বৰ ধুনীয়া লগা হৈছিল আৰু দি মই অলপ ইফাল সিফাল কৰি পেলাই পানী দি দিম পানীটো আপুনি নিজৰ জুখত দিব যাতে আপুনি জুলিয়া বনাই নে অলপ গ্ৰেভি নিচিনা বনাই মই গ্ৰেভি নিচিনা বনাম তেতিয়া হানি খাই ভাল লাগে আৰু মই ঢাকি থৈ জুইটো বহাই দিছো যাতে বকবককে উতলিলে চাবচোন খুব সোৱাদ লগা হয় আঞ্জাখন আৰু এতিয়া আমাৰ সৰিয়হৰে চিতল মাছৰ জুল হৈয়ে গল আৰু মই এতিয়া নমাম এখন দীঘল প্লেট লৈছো মাছ কি পিস বহুতখিনি দীঘল হয় মানে ডাঙৰ আছিল মাছটো আৰু এনেকৈ দীঘলকে থলে ভাল লাগে আৰু তাৰ ওপৰতে মই ঘৰৰে ধনিয়া অকনমান ছটিয়াই দিছো আৰু তাৰ পাছত এনেকৈ সজাই ললো এতিয়া আমি খাম আপোনালোকে ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ